Hello everyone, welcome to the channel. So আজি আমি chemistry তোমালোকে টাইটেলটো দেখি হয়তো গম পাইছা chemistry আমি chapter number 6 এটা chapter 6 ৰ equilibrium টো আছে equilibrium এটা বহুত ধুনিয়া chapter হয় বহুত ধুনিয়া conceptual chapter হয় আমি ইয়াৰ ওপৰত মই অলৰেডি NCERT solution মই অলৰেডি আগবঢ়ালো তো লাষ্ট ভিডিওটো যোনে চোৱা নাই ডেসক্ৰিপচনত মই প্লেলিষ্টৰ লিংক দি থম চাই লবা আৰু এই equilibriumৰ পৰা তোমালোকৰ JEE হওক বা NEET হওক বা NDA হওক যিকোনো MCQ লেভেলৰ এক্সামত ন ইকুইলিব্ৰিয়ামৰ বহুত ধুনিয়া ধুনিয়া কোৱেশ্চন আহে আৰু যদি তুমি কনসেপ্টটো ক্লিয়াৰ হৈ থাকে ইকুইলিব্ৰিয়ামৰ তুমি ইয়াত পা যিমানে কোৱেশ্চন আহে ন 100% মাৰ্কস স্কোৰ কৰিব পাৰি মই নিজেও ইকুইলিব্ৰিয়াম আৰু থাৰ্মোডাইনামিক্স কেমিষ্ট্ৰিত বহুত ভাল পাইছিলো আৰু মই এই দুটা চেপ্টাৰ মই JEE মেইনছ ক্লিয়াৰ কৰাত বহুত হেল্প কৰিছিলে আৰু হেতু কাৰণে মই আজি তোমালোকক কিছুমান MCQ আগবঢ়াম কোনবাই যদি MCQ খিনি কৰি যাওঁতে থিওৰি কিবা প্ৰবলেম হয় কোনবা ষ্টুডেন্ট থাকিব কাৰণ মই অকল কোৱেশ্চন প্ৰেক্টিস কৰিম থিওৰি যদি কিবা প্ৰবলেম হয় তোমালোকক মই এটা সাজেশন দিম তোমালোকে মোৰ পেইড ক্লাছটো জয়েন হৈ লবা তাত আমি থিওৰি পঢ়াই আছো এটা মই এটা এটাকে MCQ কোৱেশ্চন ডিসকাস কৰিম বেছি দেৰি নকৰো প্ৰথম কোৱেশ্চনটো হৈছে ফৰ দা সিনথেসিস অফ এমোনিয়া বাই দা ৰিঅ্যাকশন এটা ৰিঅ্যাকশন আছে হাভাৰ্স প্ৰসেস এই এমোনিয়া যোনটো মানে বনাই ন সেই প্ৰসেসটো হাভাৰ্স প্ৰসেস বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা এই হাভাৰ্স প্ৰসেসৰ কাৰণে কোনটো গ্ৰাফ শুদ্ধ হয় এটো হদিছে এতিয়া এটা ৰিঅ্যাকশন আছে ধৰা এটো N2 + 3H2 goes to 2NH3 এটা এই ৰিঅ্যাকশনটোৰ কাৰণে আমাৰ গ্ৰাফ কেনেকুৱা আছে এই গ্ৰাফডাল সেম টু সেম গ্ৰাফ মই তোমালোকক ক্লাছতো পঢ়াইছো পেইড ক্লাছত যি সকল মোৰ পেইড ক্লাছৰ ষ্টুডেন্ট আছে তোমালোকে জানা সেম টু সেম গ্ৰাফ আৰু ডাইৰেক্ট NCERT পৰা তুলি দিছে এটো কোৱেশ্চন আগতে কবাত নিট বা JEE ত আহা কোৱেশ্চন হয় সেম টু সেম কোৱেশ্চন NCERT পৰা তুলি দিছে দেখিছা ইয়াত প্ৰথম কি হয় প্ৰথম আমি কনসেন্ট্ৰেচন এফালে টাইম মানে প্ৰথম ইনিশিয়ালি কনসেন্ট্ৰেচন কিমান আছে টাইম যিমানে বাঢ়ি বাঢ়ি গৈ থাকে আমি যদি চাও ইনিশিয়ালি এটো কনসেন্ট্ৰেচন ইনিশিয়ালি কিমান থাকে 0 থাকে কিয় 0 কাৰণ আৰম্ভণিতে এটো উৎপন্ন হোৱাই নাই আৰম্ভণিতে এটো প্ৰডাক্ট বনাই নাই কাৰণ ইনিশিয়ালি আমি এটা বিকাৰত এটা গ্লাছত কি লৈছো অকল N2 আৰু H2 লৈছো এই দুটাৰ মাজতে আমি ৰিঅ্যাকশন ঘটাইছো লাহে লাহে ইহত দুটাৰ মাজত ৰিঅ্যাকশন ঘটি ঘটি NH3 বনি গৈ থাকিব লাহে লাহে ইনিশিয়ালি ইয়াৰ কনসেন্ট্ৰেচন 0 এটা আমি গ্ৰাফত চাম ইনিশিয়ালি ইয়াৰ কনসেন্ট্ৰেচন 0 কোড আছে MCQ সদায় হেনেকে প্ৰেক্টিস কৰে ইনিশিয়ালি 0 কোড আছে সোৱা ইনিশিয়ালি NH3 কাৰণে 0 কনসেন্ট্ৰেচন ইয়াত আছে ইনিশিয়ালি এটো 0 হয় বাকি ইয়াত ইনিশিয়ালি NH3 কনসেন্ট্ৰেচন ইমান আছে মানে 0 নহয় কিন্তু এটো ভুল হয় কাৰণ ইনিশিয়ালি ইয়াৰ কনসেন্ট্ৰেচন 0 হ'ব লাগে নেক্সট এটো ইমান মানত আছে NH3 কনসেন্ট্ৰেচন ইনিশিয়ালি 0 নহয় এটো নহয় গতিকে এটাই অপচন বাকি থাকিল এটো ইমান ইজি নেইছা গতিকে MCQ হেনেকে সদায় প্ৰেক্টিস কৰিবা নেক্সট কোৱেশ্চন চোৱা এটো JEE মেইন 2014 ত আহা কোৱেশ্চন এটা ৰিঅ্যাকশন দিয়া আছে তাৰ কাৰণে Kp ডাইৰেক্ট তোমালোকে জানাই ইয়াত হদিছে আমি কি জানো Kp Kc RT delta to the power Ng ক্লাছত মই বাৰ বাৰ এটো ফৰ্মুলা পঢ়াই আছো মই তেতিয়া কৈছিলো এটো ফৰ্মুলাৰ ওপৰত কোৱেশ্চন কিন্তু বহুত আহে এটা চাবা Kc RT ওপৰত x delta Ng মানে আমি x ৰ ভ্যালু উলিয়াব লাগে তাৰ মানে কিনো আমি delta Ng ভ্যালু উলিয়াব লাগে একেবাৰে ইজি delta Ng ভ্যালু উলিয়াই দিয়া delta Ng ভ্যালু কেনেকৈ উলিয়াই এফালে টোটাল গ্যাস কিমান আছে 1 মাইনাস ৰিঅ্যাকটেন্ট অফ এটা টোটাল গ্যাস কিমান আছে SO2 ৰ আগত 1 মোল O2 ৰ আগত হাফ মোল 1 + হাফ 1 মাইনাস এটো কিমান হ'ব 3/2 এটো কইলে মাইনাস হাফ ওলাব आंसर হ'ব মাইনাস হাফ ইয়াৰ পিছৰ কোৱেশ্চনটো আছে for the reaction CO plus Cl2 goes to COCl2 Kp by Kc equal to same type of question হয় Kp by Kc আমি কি জানো Kp Kc RT ওপৰত delta Ng so Kp by Kc যদি ইয়াৰ পৰা লিখো কিমান হ'ব RT ওপৰত delta Ng ইয়াৰ পৰা মই যদি এতিয়া delta Ng উলিয়াব লাগে so আমি এটা delta Ng ভ্যালু কেনেকৈ উলিয়াম total product side gaseous mol আছে 1 mol minus reactant side total gas কিমান আছে 1 mol আৰু 1 mol 2 mol minus 1 delta Ng হল -1 so RT to the power -1 হ'ব তাৰ মানে 1/RT next question the equilibrium constant Kc for the reaction N2 plus O2 goes to 2NO at temperature iman is 4 into 10 to the power -4 আমাক লাগে equilibrium constant for the reaction NO goes to half NO to half O2 at same temperature
এটো AIEEE 2012 যেটা মানে আগতে JEE মেইনস তো AIEEE বুলি কয় একেবাৰে ইজি প্ৰশ্ন একেবাৰে ইজি এনেকুৱা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব তো তোমালোকে তেতিয়া কেনেকৈ কৰিবা চাবা ফাৰ্স্ট আমি লিখি লম আমাৰ যোনটো দিয়া আছে n2 + o2 goes to 2no ইকুইলিব্ৰিয়ামটো এনেকৈ লিখিব ইয়াৰ কাৰণে ধৰা এটো k ধৰি ললো 4 × 10⁻⁻4 ঠিক আছে এটা আমাক উলিয়াব লাগে কোনটো no goes to half n2 half o2 আমি ইয়াত দেখিলো যে n2 আৰু o2 এফালে আহি গল ইয়াত n2 আৰু o2 এফালে আছে আৰু ইয়াত no আহি গল আমি ইয়াত এটা বস্তু নটিস কৰিছো যে ইয়াত সবতে মানে এই ৰিঅ্যাকশনটো যদি মই সবফালে হাফ হাফ লগাই দিও না এটো অলমোস্ট বনি আছে জাস্ট ৰিভার্স হৈ আছে তাৰ মানে মই কি কৈছো আমি যদি ইয়াত সবতে হাফ হাফ লগাই দিও half n2 + half o2 goes to no এটো হৈ যাব এই ৰিঅ্যাকশনটো এটো হয় জাস্ট এটো উল্টি আছে এখিনি ইয়াত প্ৰডাক্ট হৈছে ইয়াত প্ৰডাক্টটো ইয়াত ৰিঅ্যাকশন হৈছে গতি এই ৰিঅ্যাকশনটো কাৰণে এটো ৰিঅ্যাকশনৰ কাৰণে ইকুইলিব্ৰিয়াম কনস্ট্যান্ট কি হ'ব আমি ইয়াত কি কৰিছো সবতে হাফ মাল্টিপ্লাই কৰি দিছো n2 আগত হাফ ইয়াৰ আগত হাফ ইয়াৰ আগত হাফ যেতিয়া আমি কিবা এটা বস্তু মাল্টিপ্লাই কৰো ইকুইলিব্ৰিয়াম কনস্ট্যান্টৰ হেতু কি হয় k টু দি পাৱাৰ হাফ মানে √k হৈ যাব মই ক্লাছত অলৰেডি কৈছো ইকুইলিব্ৰিয়াম কনস্ট্যান্ট k আছে আগৰটোৰ ফাৰ্স্ট ৰিঅ্যাকশনটো এটোত আমি যেটো মাল্টিপ্লাই কৰিছো এটো পাৱাৰত গুছি যায় √k এতিয়া নেক্সট যেটো ৰিঅ্যাকশনটো আমি উল্টাই দিছো আমাক কোনটো ৰিঅ্যাকশনৰ কাৰণে লাগে আমাৰ ৰিকোয়াৰ্ড ৰিঅ্যাকশন হল n ৰ পৰা half n2 + half o2 এটো লাগে এটা ৰিঅ্যাকশনটো যেটো উল্টি গল কমপ্লিট উল্টি গলে 1 আহি যায় 1 কি এটো ৰিঅ্যাকশনৰ ইকুইলিব্ৰিয়াম কনস্ট্যান্ট √k সো 1/√k সো আমাৰ আলটিমেটলি আমাৰ আনসাৰটো হ'ব 1/√4 × 10⁻⁻4 তাৰ মানে 1 এটো ৰুট কৰিলে 2 আহিব 4 স্কয়াৰ 2 × 10⁻⁻2 অপচনত কি আছে চাম আমি এটোকে মই যদি এনেকে লিখো 1/2 × 10⁻⁻2 মানে 0.02 হ'ব তাৰ মানে তলত যদি মই 2 আনো তলত 100 এ মাল্টিপ্লাই কৰিলে ওপৰটো 100 এ কৰিম 50 আহিব নেকি চাও এটো আনসাৰ 50 আনসাৰ আহিব 50 আহিব নেক্সট কোৱেশ্চনটো চাও AIPMT মানে আগতে নিড টু AIPMT বুলি কৈছিলে ডিসোসিয়েশন কনস্ট্যান্ট অফ এসিটিক এসিড আৰু HCN দুটা আছে এটাৰ কাৰণে ইমান ডিসোসিয়েশন কনস্ট্যান্ট আমি ইকুইলিব্ৰিয়াম কনস্ট্যান্ট উলিয়াব লাগে এটো ৰিঅ্যাকশনৰ অলপ টান যেন লাগিব দেখাত কিন্তু একেবাৰে ইজি হয় কেনেকৈ চাবা ফাৰ্স্ট আমাক কি দিয়া আছে চোৱা ডিসোসিয়েশন কনস্ট্যান্ট মানে এসিটিক এসিডৰ ফৰ্মুলা হল CH3COOH ডিসোসিয়েশন হৈছে মানে কি হ'ব CH3COO- প্লাস হাইড্ৰোজেন আয়নটো ওলাই যাব আৰু ইয়াৰ কাৰণে ধৰা আমাক ইকুইলিব্ৰিয়াম কনস্ট্যান্ট K1 ধৰা কিমান দিয়া আছে ডিসোসিয়েশন কনস্ট্যান্ট মানে ইকুইলিব্ৰিয়াম কনস্ট্যান্ট একে 1.5 × 10⁻⁻5 এটো ধৰা এক নম্বৰ ৰিঅ্যাকশন নেক্সট দুই নম্বৰ ৰিঅ্যাকশন HCN ৰ কাৰণে HCN goes to H plus CN minus এটো কাৰণে ধৰা ডিসোসিয়েশন কনস্ট্যান্ট Ka2 আছে 4.5 × 10⁻⁻10 হৈ গল আমাক এটা ৰিকোয়াৰ্ড ৰিঅ্যাকশন কি হয় এটো ৰিকোয়াৰ্ড ৰিঅ্যাকশন আমি থাৰ্মোডাইনামিক্সটো কৰিছিলো এনেকুৱা টাইপৰ কোৱেশ্চন যে ৰিকোয়াৰ্ড ৰিঅ্যাকশন আছে আমি চাম CH3COO- এফালে আছে ইয়াত কোনফালে আছে এটো সাইডে আৰু HCN টো ইয়াত এফালে আছে সো এটো এক নম্বৰ ৰিঅ্যাকশন CH3COOH এফালে আছে আৰু CH3COO- এফালে আছে আৰু H+ টো নাই এতিয়া ইয়াত চোৱা ইয়াত HCN আছে ইয়াত HCN টো কোনফালে আছে ৰাইট সাইডে তাৰমানে ইয়াত এটো লেফট সাইডে আছে ইয়াত এটো ৰাইট সাইডে আছে উল্টা সাইড হৈ গল তাৰমানে আমি 1 - 2 কৰিম 1 - 2 কৰি দিলে ন তুমি ৰিকোয়াৰ্ড ৰিঅ্যাকশনটো পাই যাবা তুমি কৰিলে CN- plus CH3COOH goes to HCN plus CH3COO- এটো হৈ যাব 1 - 2 কৰিছো সো মাইনাস কৰিছো মানে কি আমি সদায় জানিবা ইকুইলিব্ৰিয়াম কনস্ট্যান্টৰ ক্ষেত্ৰত যদি আমি এটা ৰিঅ্যাকশনৰ পৰা এটা ৰিঅ্যাকশন মাইনাস কৰো 1 - 2 ইয়াৰ যোনটো ইকুইলিব্ৰিয়াম কনস্ট্যান্ট k কিমান হ'ব জানানে মাইনাস কৰিলে মাইনাস কোনটো পা কোনটো কৰিছো 1
এক মানে কি আছে ka1 divided by ka2 হৈ যাব মাইনাস কৰিলে ডিভাইড হয় মনত ৰাখিবা তো তাৰ মানে আমাৰ ৰিঅ্যাকশন হ'ব কি মানে ইকুইলিব্ৰিয়াম কনস্ট্যান্ট কিমান হ'ব 1.5 * 10 to the power -5 divided by 4.5 * 10 to the power -10 এটা বস্তু আমাৰ কৰা ভুল হৈছে মাইনাস কৰিলে ন যোনটো তুমি মাইনাস কৰিছা নহয় হেতু ৰিঅ্যাকশনটো লিখোতে কিন্তু সাৱধান হ'বা মই এটো বস্তু ভুল হৈছে তুমি যোনটো মাইনাস হৈছে সেকেন্ডত যোনটো আছে ন হেতু ওপৰত যায় ডিনোমিনেটৰত ইয়াত যায় মানে ইয়াত ka2 আহিব হা এটা মই ভুল হৈছে ওপৰত আহিব ka2 তলত আহিব ka1 মানে যোনটো তুমি মাইনাস কৰিছা হেতু ওপৰত যোনটো পৰা কৰিছা হেতু তলত গতিকে আমি কি লিখিম 4.5 into 10 to the power -10 divided by 1.5 into 10 to the power -5 এটো কৰিলে 3 এটো কৰিলে 3 into 10 to the power -5 আহিব the option correct next question next এটো question তোমালোকৰ AIPMT নিটত আহা question হয় এটা ৰিঅ্যাকশন দিয়া আছে হিট এফালে ওলাইছে যেতিয়া হিট এফালে ওলাইছে মানে ইয়াত প্লাস q আছে তাৰ মানে ৰিঅ্যাকশনটো কি হয় এক্সোথার্মিক হয় আমি অলরেডি লাস্ট আমি এনসিআরটি সলিউশনটো মই পঢ়াইছিলো এক্সোথার্মিক হলে চোৱা ইকুইলিব্রিয়াম শিফটস ইন দা ফরওয়ার্ড ডাইরেকশনত কেতিয়া যাব ইকুইলিব্রিয়াম লিড সেটেলিয়াস প্রিন্সিপালৰ ওপৰত এটো কোৱেশ্চন হয় একেবাৰে ইজি হয় যোনে লিড সেটেলিয়াস প্রিন্সিপাল মোৰ ক্লাছত ভালকে পঢ়িছা একেবাৰে ইজিলি কৰিব পাৰিবা ইনক্ৰিজিং দা কনসেন্ট্ৰেশন অফ NH3 আমি যদি NH3 কনসেন্ট্ৰেশন ইনক্ৰিজ কৰি দিও এফালে কনসেন্ট্ৰেশন বাঢ়ি গৈছে এফালে কনসেন্ট্ৰেশন বাঢ়ি গৈছে মানে এখিনি কমাব লাগে কোনফালে যাব ৰিঅ্যাকশনটো ব্যাকওয়ার্ডত আমাক লাগে ফরওয়ার্ডত ঠিক আছে এক নম্বৰটো নহয় নেক্সট সাম বাই ডিক্রিজিং দা প্রেসার কেতিয়া হ'ব সো আমি কি জানো যোনফালে গ্যাস বেছি থাকে এফালে প্রেসারও বেছি থাকে আৰু যোনফালে গ্যাস কম থাকে এফালে প্রেসারও কম থাকে এটা ডিক্রিজিং দা প্রেসার তুমি প্রেসারটো কমাই দিছা তো ৰিঅ্যাকশনটো কোনফালে যাব যোনফালে প্রেসার বাঢ়ি আছে যাতে ব্যালেন্স হৈ যায় তুমি প্রেসারটো কমাই দিছা ৰিঅ্যাকশনটো গতি কোনফালে যাব যোনফালে প্রেসার বাঢ়ি আছে এতিয়া আমি প্রেসারটো কমাই দিছো ৰিঅ্যাকশনটো কোনফালে যাব যোনফালে প্রেসার বাঢ়ি আছে ইনক্রিজ প্রেসার বেছি কোনফালে আছে গ্যাস বেছি কোত আছে ইয়াত 3 মোল আৰু 1 মোল 4 মোল আছে এফালে 2 মোল আছে গতিকে ৰিঅ্যাকশনটো ব্যাকওয়ার্ডত গুচি যাব যোনফালে প্রেসার বেছি আছে গতিকে আমাৰ 1 মিনিট হগল নেক্সট by decreasing the concentration of N2 and H2 আমি N2 আৰু H2 concentration কমাই দিছো তাৰ মানে নাইট্ৰজেন আৰু হাইড্ৰজেনৰ কনসেন্ট্ৰেশন কমি গৈছে সো এই কমি যোৱাখিনি পুৰাব লাগিব পুৰাবলে এই NH3 পৰা ই এফালে গুচি আহিব ব্যাকওয়ার্ডত গতিকে এটো অপচন নহয় নেক্সট ইনক্রিজিং দা প্রেসার বঢ়াই দিছো গতিকে ৰিঅ্যাকশনটো কোনফালে যাব যোনফালে প্রেসার কমি আছে প্রেসার কমি কোনফালে আছে এফালে ৰিঅ্যাকশন টু ফরওয়ার্ডত যাব এন্ড ডিক্রিজিং দা টেম্পারেচার यस টেম্পারেচার যেতিয়া তুমি কমাই দিবা হিট এফালে ওলাই আছে ঠিক আছে হিট টু কিউ আছে কিউ টু যেতিয়া আমি কমাই দিম কিউ টু বাঢ়িব লাগিব কিউ টু বাঢ়িব কেতিয়া এতিয়া ৰিঅ্যাকশন টু এফালে গুচি যাব সরি উল্টা এফালে গুচি যাব আমি কিউ টু কমাই দিছো আমি কিউ ব্যালেন্স ৰাখিব লাগে গতিকে কিউ আমি কমাই দিছো ৰিঅ্যাকশন টু বিচাৰিব কিউ বাঢ়ি যায় গতিকে ৰিঅ্যাকশন টু ফরওয়ার্ডত যাব গতিকে এটো অপচন কারেক্ট নেক্সট which of the following condition will favor maximum formation of the product in the reaction maximum formation of the product so exothermic reaction হয় মানে exothermic reaction মানে কি এফালে প্লাস কিউ আছে এটা লো টেম্পারেচার আৰু হাই প্রেসার maximum formation of product মানে এটো নিটত আহিছে সেম কোৱেশ্চন হয় maximum formation of product মানে কি ৰিঅ্যাকশন টু ফরওয়ার্ডৰ সাইডে যাব লাগিব ন এই প্ৰডাক্টটো কেতিয়া বেছিকে ফৰ্ম হ'ব যেতিয়া ৰিঅ্যাকশন ফরওয়ার্ডত যায় গতিকে আমাক আলটিমেটলি সুধিছে ফরওয়ার্ড কেতিয়া হয় লো টেম্পারেচার আমি যদি টেম্পারেচার কমাই দিও তাৰ মানে হিটটো আমি কমাই দিছো গতিকে হিট বহাবলে ৰিঅ্যাকশন ফরওয়ার্ডত যাব আৰু হাই প্রেসার যেতিয়া বেছি হয় ৰিঅ্যাকশনটো কোনফালে যাব যোনফালে প্রেসার কমি আছে
প্ৰেছাৰ কমি কোনফালে আছে ইয়াত 1 মোল আৰু ইয়াত 1 মোল 2 মোল আৰু ইয়াত অকল 1 মোল গতিকে ৰিঅ্যাকচনটো ফৰৱাৰ্ডতে যাব অপচন এ টোৱে কাৰেক্ট নেক্সট if the value of equilibrium constant for a particular reaction is 1.6 into 10 to the power 12 then at equilibrium the system will contain mostly product all reactant so আমি ইয়াত দেখিছো equilibrium constant তো বহুত বেছি হয় আমি এটা নরমালি দেখাও equilibrium এটো এটা equilibriumত আছে ইয়াৰ equilibrium constant কিমান হ'ব concentration of B divided by A তাৰ মানে concentration ৰ ওপৰত আমি product বিলাক লিখো তলত reactant বিলাক লিখো এটা equilibrium constant তো বহুত বেছি হয় 10 to the power 12 হতকেও বেছি তাৰ মানে কি বেছি মানে কি এই উপৰখিনি বেছি হ'ব লাগিব তাৰ মানে প্ৰডাক্টৰ কনসেন্ট্ৰেচন বহুত বেছি তাৰ মানে ৰিঅ্যাকচন কন্টেইন মোস্টলি প্ৰডাক্ট নেক্সট Kp by Kc for the reaction easy হয় অলৰেডি কৰি আহিলো Kp = Kc RT delta Ng নিজে কৰা অলপ আগত আমি সেম টাইপৰ এটা কোৱেশ্চন কৰি আহিছো নেক্সট আহিছে In a reversible reaction, two substances are in equilibrium. Equilibrium আছে. If concentration of each one is doubled, মানে A আৰু B equilibrium আছে. আমি concentration of A আৰু B দুইটাই ডাবল কৰি দিলো. The equilibrium constant কি হ'ব? Reduce হ'ব half, reduce to 1/4, double হ'ব আৰু constant থাকিব. তোমালোকে ইয়াৰ এনসাৰটো তোমালোকে কি হ'ব বুলি নিজে ভাবা. ইয়াৰ এনসাৰটো কি হ'ব জানা নাই? Equilibrium constant will remain constant. তুমি এটাই কথা মনত ৰাখিবা এনেকুৱা টাইপৰ পৰীক্ষাত কোৱেশ্চন আহে কিন্তু equilibrium constant অকল এটা বস্তুৰ ওপৰতে ডিপেন্ড কৰে হেতু হল টেম্পাৰেচাৰ ঠিক আছে এটো পইণ্ট সদায় মনত ৰাখিবা বাকি কনসেন্ট্ৰেচন বহালে কমালে কনস্ট্যান্ট থাকে নেক্সট আছে এটা ইকুইলিব্ৰিয়াম আছে তাত ইকুইলিব্ৰিয়াম কনস্ট্যান্ট আছে এটো k at ইমান টেম্পারেচার in presence of a catalyst মানে জনে ৰিঅ্যাকচনটো বেছি স্পিড কৰি তোলে ইকুইলিব্ৰিয়াম attain 10 টাইম ফাস্টাৰ ইকুইলিব্ৰিয়ামটো বেছি স্পিড হৈ গল ইয়াত যিকোনো catalyst দি দিলা যিকোনো ইয়াত ধৰা K2MnO4 KMnO4 কয় ন এটো catalyst এবিলাক মানে catalyst দি দিলা ৰিঅ্যাকচনটো বেছি ফাস্ট হৈ গল আমাক খুদিছে তেতিয়া ইকুইলিব্ৰিয়াম কনস্ট্যান্ট কিমান হ'ব ইয়াত ইকুইলিব্ৰিয়ামটো 10 টাইম ফাস্ট হৈ গৈছে তেতিয়া আমাক ইকুইলিব্ৰিয়াম কনস্ট্যান্ট কিমান হ'ব ক্যাটালিস্টটো দিলে টেম্পারেচার সেম আছে তোমালোকে নিজে কোৱা আমি এটোৰ ওপৰত থিওৰি লিডস এটেলিয়াস প্ৰিন্সিপলত মই বাৰে বাৰে এটোটো কৈ আছিলো তোমালোকক এমফাসাইজ কৰি আছিলো এটো বস্তু টেম্পারেচার যেতিয়া কনস্ট্যান্ট থাকে তুমি যদি ক্যাটালিস্ট এড কৰা হি ইকুইলিব্ৰিয়াম কনস্ট্যান্টৰ একো ইফেক্ট নেপেলায় তোমালোকক কনফিউজন লগাবৰ কাৰণে এবিলাক ডেটা দিছে 4 * 10 to the power -4 10 টাইমছ ফাস্টাৰ হৈছে একো ফৰক নপৰে ইকুইলিব্ৰিয়াম কনস্ট্যান্ট সেম থাকিব আগতো 4 * 10 to the power -4 এটাও 4 * 10 to the power -4 because catalyst ফৰক নেপেলায় নেক্সট চাও এটা ৰিঅ্যাকচন আছে A পৰা B গৈছে B পৰা C গৈছে C পৰা D গৈছে আমাক ৰিঅ্যাকচন লাগে কি A পৰা D লৈকে K কিমান হয় সো আমি গুটেকেটা ৰিঅ্যাকচন যদি প্লাস কৰো 1 নম্বৰ প্লাস 2 নম্বৰ প্লাস 3 নম্বৰ প্লাস কৰিলে এটো কাটা যাব এটো কাটা যাব আলটিমেটলি থাকিব কি A goes to D তামে তিনটা ৰিঅ্যাকচন প্লাস কৰি পেলাই আমি লাষ্টটো বনাইছো আৰু প্লাস কৰিলে কি হয় ইনটু হয় তাৰ মানে আমাক K1 * K2 * K3 হ'ব আলটিমেটলি 2 * 4 * 3 2 4 * 8 3 * 24 ইমান ইজি নেক্সট পার্শিয়াল প্রেসার অফ O2 ইন দা রিঅ্যাকশন দিস এটো তোমালোকে নিজে কৰিব পাৰিবা একেবাৰে ইজি সো আমি অক্সিজেনৰ কাৰণে জাস্ট প্ৰেসাৰটো উলিয়াব লাগে কেনেকৈ উলিয়াম সো ইয়াত Kp ফৰ্মুলা কি হ'ব ফার্স্ট আমি প্ৰডাক্টৰ বিলাক লিখো ৰিঅ্যাকটেন্টৰ বিলাক তলত লিখো ইয়াত সো এটো S আছে S টো কেতিয়া ইউজ নহয় সলিড আৰু লিকুইড ইকুইলিব্ৰিয়াম কনস্ট্যান্টৰ এটো নহয় তো আলটিমেটলি থাকিল কি O2 গতিকে আমাৰ Kp কিমান হ'ব partial pressure of O2 দেখে partial pressure of O2 মানে Kp এ হয় ultimately ইমান ইজি next choose the equilibrium that is not influenced by pressure এটা সব প্রেসার ক্ষেত্ৰত মই কি কৈছিলো প্রেসার বহালে ৰিঅ্যাকচনটো হেফালে যায় জনফালে কমে প্রেসার কমালে ৰিঅ্যাকচনটো হেফালে যায় জনফালে বাঢ়ে তাৰ মানে আমি কি সাউন্ড Ng টো সাউন্ড গ্যাসিয়াস টো কোনফালে বেছি আছে কোনফালে কম আছে কিন্তু যদি দুইফালে Ng সমান থাকে এফালেও যিমান গ্যাসিয়াস মল এফালেও যিমান গ্যাসিয়াস মল তেতিয়া প্রেসার তুমি চেঞ্জ কৰা একো ইফেক্ট নাহে তাৰ মানে ডেল্টা Ng 0 হলে প্রেসার চেঞ্জৰ একো ইফেক্ট নাহে দিয়া ডেল্টা Ng 0 হয় কত হয় এফালে হেতু বিচাৰিব মানে দুইফালে সমান Ng থাকিব লাগে গ্যাসিয়াস
সো তোমালোকে সব চাব পাৰে লাষ্টটো অপচন কাৰেক্ট হ'ব সো এফালে 1 মোল এফালে 1 মোল 2 মোল আৰু এফালে 2 মোল আছে নেক্সট কোৱেশ্চন in what manner the pressure will affect the equilibrium increase pressure increase কৰিলা pressure increase কৰিলে কি হয় ৰিঅ্যাকচন কোনফালে যাব যোনফালে pressure কম থাকে ইয়াত pressure কম কোনফালে আছে ইয়াত এফালে গেছিয়াছ মল 1 আছে এফালে গেছিয়াছ মল 1 মোল আৰু 1 মোল 2 মোল আছে এটো কম কোনফালে আছে এফালে গতিকে pressure কম এফালে আছে গতিকে ৰিঅ্যাকচনটো এটো সাইডে আহিব backward reverse reaction conjugate base of the acid নিতত আহিছে পঢ়াইছো আৰামত conjugate base of the Bronsted acid H2O আৰু HF বাৰে বাৰে লাষ্ট তোমালোকৰ এনসিআরটি সলিউশনটো মই পঢ়াই দিছো থিওৰি মই নপঢ়াও এটো ক্লাছত থিওৰি পঢ়িব হলে তোমালোকে পেজ ক্লাছত জয়েন হলো একেবাৰে ইজি conjugate base কেনেকৈ ওলাইছো এসিড মানে কি এসিডে জনে H+ দি দিয়ে আৰু এসিড এটা H+ দি দিয়াৰ পিছত যেটো বনি যায় হেতু কোৱা হয় conjugate base তাৰ মানে conjugate base মানে কি এসিড তাৰ পৰা H+ দি দিয়া এটা সো H2O আছে ইয়াৰ পৰা যদি মই H+ এটা মাইনাস কৰি দিও কি থাকিব এটো ইয়াৰ পৰা যদি মই H+ এটা মাইনাস কৰি দিও H2O পৰা H+ মাইনাস কৰি দিছো তাৰ মানে H2O আছে ইয়াৰ পৰা ফাৰ্স্ট প্লাস মাইনাস নাচাবা প্লাস H বা OH থাকিব মাইনাস কৰি দিলে আৰু ইয়াত OH মাইনাস হ'ব কাৰণ ইয়াত প্লাস আছে না প্লাস মাইনাস মিলি H2O বনিব লাগে H2 ৰ কাৰণে OH মাইনাস আৰু HF ৰ কাৰণে H+ মাইনাস কৰি দিলে F মাইনাস থাকিব এই অপচন হ'ব ডি এতে পৰ পঢ়াইছো কাৰণ আমি ক্লাছত ভালদৰে পঢ়িছো কোনটোৰ কাৰণে H2PO4 মাইনাসে কি কৰিছে এসিড হিচাপে কাম কৰিছে এসিড তিনটা ৰিঅ্যাকশন আছে JW টা H2PO4 মাইনাসে এসিড হিচাপে কাম কৰিছে মানে H2PO মাইনাসে H+ দিছে কাৰবাক এটো ৰিঅ্যাকশনটো H2PO4 মাইনাস নাই এটো সাইডে ওলাইছে এটো ৰিঅ্যাকশনত H2PO4 মাইনাস কি কৰিছে এটা এসিড ইয়াত দি দিছে H+ এটা তেতিয়া H3O+ বনি গৈছে এটো ৰিঅ্যাকশনত নাই সো এটো ৰিঅ্যাকশনত H2PO4 আছে ন H3PO4 হল মানে H+ এটা লৈ ললে গতি এসিড হিচাপে কোড এক কৰিছে 2 নম্বৰ ৰিঅ্যাকশনত নেক্সট এটো কোৱেশ্চন তোমালোকে নিজে কৰিব পাৰা ইমান টান নহয় জাস্ট এটো ফৰ্মুলা মনত ৰাখা m1 * v1 = m2 * v2 এটো হোমৱৰ্ক আছে তোমাৰ কাৰণে ইজি মানে অকমান ক্ৰিটিক্যাল হয়ছো সেম টাইপৰ কোৱেশ্চন বিলাক তো মই কৰাই দিছো এটো অকমান ক্ৰিটিক্যাল হয় নিজে ভাবিবা তাইছত কৰিব পাৰিবা ইমান টান নহয় এটো ফৰ্মুলা ইউজ কৰিবা সেকেন্ড ফৰ্মুলা এটো pH - log of H+ সব কৰি দিছো নেক্সট এটো লাস্ট কোৱেশ্চন pK of acid A ইমান আছে pKb ইমান আছে দুটা এসিড আছে মানে আমি এটো সল্ট হাইড্ৰোলাইসিস এটো চেপ্টাৰ হয় পঢ়াইছো মই ধুনিয়াকে এটা ফৰ্মুলা দিছিলো দুটা সল্ট যদি আমি মানে সল্ট কেনেকৈ বনাও এসিড আৰু বেস বনাইছো তাৰ পৰা সল্ট এটা বনাইছো এটো এসিডৰ কাৰণে ধৰা আমাৰ কনস্ট্যান্ট আছে p মানে Ka আৰু এটো এসিডৰ কাৰণে ধৰা আমাৰ কনস্ট্যান্ট আয়নেশন কনস্ট্যান্ট এটো বেসৰ কাৰণে Kb এটা ফৰ্মুলা আছিল এই দুইটা মিলে যোনটো সল্ট বনিব মানে সল্ট কি বনিব Ab বনিব সেই সল্টৰ pH ৰ ফৰ্মুলাটো আছিল হাফ ইনটু সৰি এটো সল্টৰ ফৰ্মুলাটো আছিল এটো pH = 7 + half into pKa - pKb মানে 7 + half into এসিডৰ কাৰণে কনস্ট্যান্ট কি হয় pKa ভ্যালু ডাইৰেক্ট দিয়া আছে কিমান হয় 3.2 মাইনাস pKb ভ্যালু কিমান দিয়া আছে 3.4 কৰি দিয়া কিমান আহিব 7 + half 3.2 - 3.4 কৰিলে -0.2 এটো কৰিলে 7 + half এটো কৰিলে -0.1 7 - 0.1 তাৰ মানে 6.9 অপচন কাৰেক্ট এটো গতিকে এনেকৈ তোমালোকে কোৱেশ্চন বিলাক কৰিব লাগিব কেটামান কোৱেশ্চন তোমালোকক দেখাই দিলো আই হোপ তোমালোকে অলপ চলপ বুজি পাইছা কাৰবাৰ যদি ডাউট লাগিছে তোমালোকে মোৰ পেইড ক্লাছত জয়েন হৈ থিওৰি পঢ়িলোৱা আগৰ সব ভিডিও ৰেকৰ্ডেড পাই যাবা সব চেপ্টাৰ যিমান পঢ়াইছো নেক্সট তোমালোকৰ স্টাৰ্ট হ'ব ৰেডক্স ৰিঅ্যাকচন চেপ্টাৰটো আমাৰ ক্লাছত মই স্টাৰ্ট কৰিম নেক্সট
সপ্তাহৰ পৰা মঙ্গলবাৰৰ পৰা